নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 2 ৰজা কৃষক আৰু নগৰসমূহ প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে, সব ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ মূল্যাংক 2 অথবা 4। 1 নম্বৰ প্ৰশ্ন, অশোকৰ ধৰ্ম মানে কি বুজা? ইয়াৰ গিৰাৰ্থ কি আছিল? উত্তৰ, অশোকে তেওঁৰ ধৰ্মক কেৱল ধৰ্ম বুলিহে উল্লেখ কৰিছিল। ইয়াক কোনো নিৰ্দিষ্ট ধৰ্মমতৰ সৈতে জড়িত কৰা নাছিল। ই আছিল কিছুমান নৈতিক আচৰণৰ সমষ্টি যি ব্যক্তি আৰু সমাজ জীৱনক পবিত্ৰ কৰাৰ লক্ষ্য আগত ৰাখিছিল। দয়া, সত্যবাদিতা, দানশীলতা, শুদ্ধাচাৰ, ভদ্ৰ আচৰণ আদি গুণৰ অনুশীলনৰ জৰিয়তে মানুহক সৎ জীৱন যাপনৰ পথলৈ আহ্বান জনোৱা হৈছিল। 2 নম্বৰ প্ৰশ্ন, মহাজনপদ আৰু গণসংঘৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, মহাজনপদবোৰত এজন সম্ৰাটে ৰাজত্ব কৰিছিল, আনহাতে গণসংঘ বা গণৰাজ্যসমূহ এখন নিৰ্বাচিত পৰিষদৰ দ্বাৰা শাসিত হৈছিল। ইয়াৰ উপৰি গণৰাজ্যসমূহে মহাজনপদতকৈ অধিক স্থায়িত্ব দেখুৱাইছিল, কিছুমান হাজাৰ বছৰলৈকে টিকি থাকিব পাৰিছিল। 3 নম্বৰ প্ৰশ্ন, মৌৰ্যসকলৰ ইতিহাসৰ বাবে দুটা গুৰুত্বপূৰ্ণ সমল কি আছিল? উত্তৰ, ক. মেগাস্থিনিছে লিখা ইণ্ডিকা নামৰ গ্ৰন্থখন, খ. কৌটিল্যৰ ৰাজনীতি আৰু শাসন সম্বন্ধীয় গ্ৰন্থ অৰ্থশাস্ত্ৰ। 4 নম্বৰ প্ৰশ্ন, কেতিয়া আৰু কোনে সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল? উত্তৰ, খ্ৰীষ্টপূৰ্ব 1ম শতিকাত ভাৰতত ৰাজত্ব কৰা কুষাণ সম্ৰাটসকলে পোনপ্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। 5 নম্বৰ প্ৰশ্ন, গণৰাজ্য মহাজনপদবোৰৰ মাজৰ এটা ৰাজনৈতিক পাৰ্থক্যৰ কথা উল্লেখ কৰা। উত্তৰ, মহাজনপদবোৰত শাসনভাৰ এজন ৰজাৰ হাতত কেন্দ্ৰীভূত হৈছিল। ইয়াৰ বিপৰীতে গণৰাজ্যবোৰত শাসন আৰু ন্যায় পৰিচালনাৰ দায়িত্ব এখন সদস্য নিৰ্বাচিত পৰিষদে হাতত লৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ, তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই হিষ্টৰীৰ ই-বুকটো পাৰচেছ কৰিছিল তেওঁলোকে ফাইনেল এক্সামত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰি পৰীক্ষাত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিব বিচৰা তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ। 6 নম্বৰ প্ৰশ্ন, অশোকৰ লিপিবোৰ কি ভাষাত খোদিত কৰা হৈছিল? উত্তৰ, ব্ৰাহ্মী আৰু খাৰষ্ঠী লিপিত প্ৰধানকৈ খোদিত কৰা হৈছিল। উত্তৰ পশ্চিম ভাৰতত এৰামাইক আৰু গ্ৰীক ভাষাত লিখা কিছুমান শিলালিপিও পোৱা গৈছে। প্ৰাকৃত ভাষাৰো ব্যৱহাৰ ঠাই বিশেষে দেখা যায়। 7 নম্বৰ প্ৰশ্ন, গিল্ড বা শ্ৰেণী মানে কি বুজা? উত্তৰ, শিল্পী আৰু কাৰিকৰসকলে স্বসহায়ক সমিতি গঠন কৰিছিল, যাক গিল্ড বা শ্ৰেণী বুলি কোৱা হৈছিল। এই সংঘবোৰে সদস্যসকলক উৎপাদনত সহায় কৰাৰ লগতে সততাৰে পণ্যৰ মূল্য নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। 8 নম্বৰ প্ৰশ্ন, খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত গঢ়ি উঠা নগৰসমূহৰ দুটা বৈশিষ্ট্য দাঙি ধৰা। উত্তৰ, ক. এই নগৰসমূহৰ অধিকাংশই তেতিয়াৰ প্ৰমুখ মহাজনপদবোৰৰ ৰাজধানী আছিল। খ. সাগৰ বা নদীৰ পাৰত অৱস্থিত হোৱাৰ বাবে বেছিভাগ নগৰৰ জল আৰু স্থল যাতায়ত সুবিধা উৎকৃষ্ট আছিল। 9 নম্বৰ প্ৰশ্ন, সংগ্ৰহাৰসমূহ কি আছিল? উত্তৰ,
ৰজা আৰু শাসকসকলে ধৰ্মীয় কাৰ্যৰ বাবে ব্ৰাহ্মণসকলক দান কৰা ভূমিকেই অগ্ৰহাৰ বোলা হৈছিল। এই ভূমিৰ মালিকীস্বত্ব আৰু খাজনা আদায়ৰ অধিকাৰ লাভ কৰিছিল ব্ৰাহ্মণসকলে। 10 নম্বৰ প্ৰশ্ন, 16খন মহাজনপদ কি কি আছিল? উত্তৰ: কাশী, কেশল, অংগ, মগধ, বিজ্জি, মল্ল, চেদি, বৎস, কুৰু, পাঞ্চাল, মৎস্য, মুস্কেন, অশ্মক, অৱন্তী, গান্ধাৰ আৰু কম্বোজ। 11 নম্বৰ প্ৰশ্ন, প্ৰিয়দৰ্শী মানে কি? ইয়াৰ যোগেদি কাক বুজোৱা হৈছে? উত্তৰ: প্ৰিয়দৰ্শী শব্দৰ অৰ্থ হৈছে দেৱতাসকলৰ প্ৰিয়। এই বিশেষণটোৰে সম্ৰাট অশোকক চিহ্নিত কৰা হৈছিল। 12 নম্বৰ প্ৰশ্ন, গহপতি বুলিলে কি বুজা? উত্তৰ: পৰিয়ালৰ মুখিয়াল ব্যক্তিজনক গহপতি বোলা হৈছিল। তেওঁ ঘৰৰ সকলো সদস্যৰ আৰু সম্পত্তিৰ ওপৰত পূৰ্ণ দায়িত্ব আৰু নিয়ন্ত্ৰণ ৰাখিছিল। 13 নম্বৰ প্ৰশ্ন, সম্ৰাট অশোকে প্ৰজাৰ প্ৰতি কেনেকুৱা সহায় আগবঢ়াইছিল তাক ব্যাখ্যা কৰা। উত্তৰ: সম্ৰাট অশোকে মৌৰ্য সাম্ৰাজ্যৰ শাসনভাৰ 8 বছৰৰ বাবে হাতত লৈছিল। তেওঁ বৌদ্ধ ধৰ্মত দীক্ষা লৈ সেই ধৰ্মৰ প্ৰচাৰ আৰু বিস্তাৰৰ বাবে কাৰ্যকৰী ব্যৱস্থা হাতত লৈছিল। এই উদ্দেশ্যে তেওঁ নিজৰ আদৰ্শবোৰ প্ৰাকৃত ভাষাত লিখি প্ৰাকৃতিকভাৱে উলিওৱা বিশাল শিলত খোদিত কৰাইছিল। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ সমস্যাই দেখা দিছিল। অধিকাংশ প্ৰজাই অশিক্ষিত আছিল আৰু প্ৰাকৃত ভাষাত লিখা এই শিলালিপি পঢ়িবলৈ সক্ষম নাছিল। বিশেষকৈ কলিংগৰ দৰে নতুনকৈ অন্তৰ্ভুক্ত কৰা ৰাজ্যবোৰত এই শিলালিপিৰ জৰিয়তে ৰাজ আদেশ প্ৰচাৰ কৰাৰ পৰিকল্পনা তেওঁ যিমানেই কৰক কিয়েই কাৰ্যত ইয়াৰ প্ৰভাৱ আশানুৰূপ নহ'ব পাৰে বুলি অনুমান কৰিব পাৰি। 14 নম্বৰ প্ৰশ্ন, ইণ্ডিকা নামৰ গ্ৰন্থখনৰ বিষয়ে এটা চমুটোকা লিখা। উত্তৰ: মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্তৰ ৰাজসভালৈ গ্ৰীক দূত হিচাপে মেগাস্থেনিছ ভাৰতলৈ আহিছিল। তেওঁ ভাৰতৰ অভিজ্ঞতাৰ ভিত্তিত ইণ্ডিকা নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখনে তৎকালীন ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু ভৌগোলিক অৱস্থাৰ বিষয়ে মূল্যৱান তথ্য প্ৰদান কৰে। বিশেষকৈ মৌৰ্য শাসন ব্যৱস্থা, চন্দ্ৰগুপ্তৰ শাসনকালৰ ৰাজকীয় পৰিচালনা আৰু সমাজৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ বিশদ বিৱৰণ ইয়াত সন্নিৱিষ্ট হৈছে। মৌৰ্য যুগৰ বুৰঞ্জী গৱেষণাৰ বাবে এই গ্ৰন্থখন এটা অমূল্য ঐতিহাসিক সমল হিচাপে স্বীকৃত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত HS ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ।